জুবিন দাই জানিছিল নেকি কি হ'ব? জুবিন দাই সঁচাকৈ তাৰমানে এইবিলাক জানিছিল নেকি? ভৱিষ্যতে মোৰ কি হ'ব, কি কৰিব, কি নকৰিব এইবিলাক জানিছিলে নেকি? জুবিন দাৰ বগলীজনী মৰিল। জুবিন দা নোহোৱাকৈ 10টা দিন চুবুৰীয়াই বৰ্ণনা কৰিলে কি দেখিছিল আকাশত। যোৱা পৰহি এটা আচৰিত ঘটনা দেখা পাইছোঁ আমি, আকাশখন কিবা দেখোন বেলেগ বেলেগ হৈ আছে। ভৱিষ্যতে মোৰ কি হ'ব, কি কৰিব, কি নকৰিব এইবিলাক জানিছিলে নেকি? জানি পেলাই এইবিলাক গাইছিলে নেকি? এতিয়াহে তাৰমানে বুকুখন সদায় খুন্দা মাৰি ধৰে। সংগীতৰ ভগৱান জুবিন গাৰ্গ আমাৰ মাজত যে নাই, এই কথাটোৱে আজিও বৰকৈ কষ্ট দি আছে অসমবাসীক। আজি জুবিন গাৰ্গৰ দহা ন্যায়ৰ বাবে ৰাজ্য জ্বলি আছে। বহু প্ৰশ্নৰ উদ্ৰেক ঘটিছে, কিয় এতিয়ালৈকে অভিযুক্ত কেইজনক ধৰি আনিব পৰা নাই? দোষী কোনো নাছিলেই নেকি? কোনেও শাস্তি নাপাবই নেকি? আমাৰ জুবিন দাতকৈও ডাঙৰ মানুহ নে এইবোৰ? প্ৰতিবেশীৰ শিহৰণকাৰী বৰ্ণনা। জুবিন দাই সঁচাকৈ তাৰমানে এইবিলাক জানিছিল নেকি? ভৱিষ্যতে মোৰ কি হ'ব, কি কৰিব, কি নকৰিব এইবিলাক জানিছিলে নেকি? জানি পেলাই এইবিলাক গাইছিলে নেকি? এতিয়াহে তাৰমানে বুকুখন সদায় খুন্দা মাৰি ধৰে। হয়, যোৱা ৰাতিপুৱাই শুনিলোঁ ছোৱালীজনীয়ে কৈছে, আমি আৰু তেনেকৈ মোবাইল চোৱাৰ সময় নাপাওঁ। ছোৱালীজনীয়ে ৰাতিপুৱা বিচনাতে কৈছে, অ' মা জুবিন দাৰ বগলীজনী মৰিল। মই কৈছোঁ হয় নেকি? মৰিবই এদিন, সকলোৱে মৰিব। কিন্তু হয়তো জুবিন দা থাকিলে কিজানি জুবিন দাৰ মৰমতে কিজানি থাকিলে হয়। এতিয়া জুবিন দাক বিচাৰি কালি দেখিছোঁ ফটো এখনত তাই বিচাৰি আছে জুবিন দাৰ ফটোখনৰ ওচৰত, কিন্তু তাই হয়তো জুবিন দাক দেখা পোৱা নাই। তাই হয়তো মনে কৈছে মোৰ এই সংসাৰত থাকিম নেকি? তেওঁ কিজানি আৰাধনা কৰিছে জুবিন দাৰ লগত মোকো লৈ যাবা নেকি বোলে। হয়তো কিজানি বগলীজনীকো জুবিন দাই কিজানি তেনেকৈ কিজানি লৈ গ'ল। আৰু সেইদিনাখন যোৱা পৰহি এটা আচৰিত ঘটনা দেখা পাইছোঁ আমি, এই অলপ পাহাৰখনত থাকোঁ। তাৰমানে আবেলি ঠিক 5:30মান বজাত এই মানে আকাশখন আমাৰ ছোৱালীজনী দেখিলে আৰু ভাড়াতে মাইকী এজনী দেখিলে, এই খুৰী আহচোন, আকাশখন কিবা দেখোন বেলেগ হৈ আছে, মানে সমানকৈ চিধা হৈছে। মানে লেফ্ট ছাইডৰটো মানে বগা আৰু ৰাইট ছাইডৰটো তাৰমানে একদম নীলা। আৰু তেতিয়া ছোৱালীজনী মা আহচোন আকাশখন কি হৈছে চোৱাচোন। তেতিয়া আমি চাওঁ সিহঁতে ফটো ৰাখিছে আৰু ৰাখি পেলাই কৈছে যে মই নহয় কৈছে এই চাইডে আমি আছোঁ আৰু এই চাইডে তাৰমানে জুবিনে আছে সাগৰত পৰি পেলাই। সেইটো ঘটনা গ'ল। তাৰপিছত আকৌ ৰাতি দেখোন 8:30মান বজাত দেখোন আমি আমাৰ চোতালখন অলপ ডাঙৰ, তাতে ভাড়াতীয়া মাইকীটোৱে আমি এনেকৈ চৰি আছোঁ, থাকি পেলাই দেখোন ধুমকেতু যে ওলায়। ছোৱালীজনী দেখিলোঁ, অ' মাহটো কি গ'লে? মই কৈছোঁ ধুমকেতু দে, ভয় খাইছা নেকি? বোলে ভয় খোৱা নাই। আগতে আমাৰ মাহঁতে কৈছিলে 3টা বামুণৰ নাম ক'ব লাগিল, ৰঙমূৰ, সমমূৰ, গোবিন্দ বামুণ। আমি এনেকৈ কৈ পেলাই আমাৰ ভয়টো আঁতৰাই দিছিলে। সেইটো ক'ব লাগিছিলে নেকি? তুমিও এতিয়া বিজ্ঞানৰ ছোৱালী, সেইটো আৰু কি ক'ব লাগে? নালাগে দা। তাৰ মুহূৰ্ততে দেখোন 5টামান বগলী তাৰমানে এনেকৈ মানে উৰি গুচি গ'ল। মই ক'লোঁ আৰে, মায়ে কৈছোঁ অ' মা বগলী। মই কৈছোঁ এই ৰাতিখন বগা বগলী? নহয় সেইটো জুবিন দাই কিজানি আমাক চাব আহিছে। আমি তেনেকৈ মানে বিশ্বাস কৰি ল'লোঁ। তাৰপিছত মই এখেতক সুধিলোঁ, হেৰিহে বগলী গ'লে 5টামান উৰি পেলাই, ৰাতি বগলী উৰে নেকি? কৈছে ৰাতি এটা সাধাৰণতে বগলী নুৰে নহয়, তেওঁলোকেতো সন্ধিয়াহে নিজৰ ঘৰখন বিচাৰি উৰি গুচি যায়। আমি যেনেকৈ সন্ধিয়াৰ সময়ত ঘৰলৈকে আহোঁ, চৰাই চিৰিকটিও নিজৰ বাঁহটোলৈকে গুচি যায়। হ'ব পাৰে দে, আৰু গুৱাহাটীত নোৱাৰোঁ কি সদায় পোহৰ হৈ থাকে, বগলী যাক হ'বও পাৰে দে, ঠিক তেনেকৈ চলিলে। কিন্তু মোৰ এইটো আত্মাই বিশ্বাস কৰা নাই তাৰমানে সেই যাক তাৰমানে বগলী নহয়, তাৰমানে আচল বগলী নহয়। জুবিন দায়ে নেকি বাৰু এনেকৈ সকলোকে বাৰু চাই গৈছে নেকি? সেইটোহে তাৰমানে মোৰ মনত সেইটোহে বিশ্বাস আহি গৈছে। শ্যামকানু মহন্তক শেষ সকিয়নি মুখ্যমন্ত্ৰীৰ। আপোনালোকে ধৈৰ্যৰ পৰীক্ষা নল'ব। 6 অক্টোবৰৰ ভিতৰত হাজিৰ হ'বই লাগিব। ফেচবুক লাইভ কৰি পত্ৰ লিখি জনতাৰ আইনৰ পৰা সাৰিব নোৱাৰিব। জনতাৰ ক্ষোভৰ সৈতে খেলা নকৰিব। জুবিনৰ কাণ্ডৰ লগত জড়িত ব্যক্তিৰ আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব মোৰ, আৰু সেই দায়িত্ব মই পালন কৰিম, ক'লে মুখ্যমন্ত্ৰীয়ে। শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু কেইবাজনকো আমি বহুত কথা সুধিব লাগিব। আইনে আইনৰ ৰাস্তা ল'ব। মই আজিৰ এই ফেচবুক লাইভৰ জৰিয়তে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ক'ব বিচাৰোঁ যে আপোনালোকে জনতাৰ ধৈৰ্যৰ সৈতে খেলিবৰ বাবে চেষ্টা নকৰিব। 6 অক্টোবৰ তাৰিখে আমি আপোনালোকক অসমত বিচাৰিছোঁ, আৰু আপোনালোকে ফেচবুক লাইভ কৰি বা একোখন পত্ৰ লিখি জনতা আৰু আইনৰ পৰা সাৰিব আপোনালোকে নোৱাৰিব। আপোনালোকে যদি সঁচাকৈ আপোনালোক নিৰ্দোষী, সাহসেৰে আহক, CIDৰ কাৰ্যালয়লৈ আহক, আপোনালোকে নিজৰ কথা কওক। আৰু যদি আপোনালোকে কথা ক'ব CIDক নোখোজে, আদালতৰ ওচৰত গৈ কওক। কিন্তু ৰাইজৰ ক্ষোভৰ সৈতে, যি ক্ষোভ
এতিয়া অগণিত পৰিণত হৈছে ক্ষোভৰ সৈতে আপোনালোকে খেলা নকৰিব মই অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক স্পষ্ট সকিয়নি দিব খুজিছো যে অহা 6 অক্টোবৰৰ তাৰিখৰ দিনা আপোনালোকে নিশ্চিতভাৱে গুৱাহাটীলৈ আহি আপোনালোকে আপোনালোকৰ মন্তব্য আপোনালোকৰ বক্তব্য আগবঢ়াওক আইনৰ মাজেৰে গতি কৰিব আৰু যে জুবিনৰ ঘটনাৰ সৈতে জড়িত সকলো কেইগৰাকী ব্যক্তিক আইনৰ সন্মুখলৈ অনাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ আৰু সেই দায়িত্ব মই কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিম দায়বদ্ধতাৰে সৈতে মই পালন কৰিম আগতেও বহু এনেকুৱা ঘটনা হৈছে আসামী কেতিয়াবা 2টা দিন পলাই থাকে কিন্তু আইনৰ হাত বহু দীঘল আইনৰ ধৈৰ্য আছে আৰু আইনে কেনেকৈ আগবাঢ়িব লাগে তাৰ বিষয়ে আইনে জানে আৰু আইনে কাকো ৰেহাই নিদিয়ে কৰিব এইখন চৰকাৰে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিৰ ওচৰত শিৰ নত কৰিব এইখন চৰকাৰে অসমৰ ৰাইজৰ ওচৰত শিৰ নত কৰিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ ওচৰত শিৰ নত নকৰে আৰু সেইবাবে মই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কম যে ঘটনা প্ৰবাহ বহু দূৰলৈ যাব নিদিব আইনৰ কোনোবাই যদি ভাবিব পাৰে যে আমি আদালতত যাম এন্টিসিপেটৰি বেইল লম ইন্টাৰিম বেইল লম এই প্ৰচেষ্টাবিলাক কৰা উচিত নহয় কাৰণ জুবিন এগৰাকী জাতীয় সম্পদ জুবিনৰ হত্যাৰ প্ৰতিটো মুহূৰ্তৰ ঘটনা তন্ন কৰি ৰাইজৰ আগত আপোনালোকে ক'ব লাগিব আৰু মই ভাবো এই কাম আপোনালোকে কৰিব আৰু আপোনালোক শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আমি লুকআউট নোটিছ ইস্যু কৰিছো অৰ্থাৎ তেওঁলোক এতিয়া বিদেশলৈ পলাই যাব নোৱাৰে শ্যামকানু মহন্তৰ প্ৰত্যেকটো একাউণ্ট পেন কাৰ্ড তেওঁৰ ক্ৰেডিট কাৰ্ড আমি সকলো ফ্ৰিজ কৰিছো যাতে তেওঁ বহু দিনলৈ বাহিৰত থাকিব নোৱাৰে আৰু 6 অক্টোবৰৰ দিনাখন লৈকে যদি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত নাহে অসম পুলিচে আপ্ৰাণ প্ৰচেষ্টা কৰিব তেওঁলোক য'তেই আছে তাৰ পৰা আমি উভতাই অসম ভূমিলৈ লৈ আহিম News Desk, Time 8.